নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ' আগবঢ়াবলৈ লৈছো। আজিৰ ভিডিঅ'টো এখন সৌন্দৰ্যপূৰ্ণ গাঁৱৰ বিষয়ে দেখুৱাবলৈ লোৱা হৈছে। অলপতে আমি যোৱা 16 নৱেম্বৰত সৃজনগ্ৰাম ব্লকৰ অধীনস্থ মজাইৰমুখ গাঁৱলৈ গৈছিলো। আচলতে এইখন মোৰ সম্বন্ধীয় গাঁও, মই তাৰ পৰাই বিয়া কৰাইছো। মাজে মাজে যাওঁ যদিও দিনৰ ভাগতে অহা হয়। সেইদিনাখন আমি গৈ ৰাতি থকা উদ্দেশ্যতে গ'ল। আমি বুলি কওঁতে মই আৰু শ্ৰীমতী দুয়ো গৈছিলো। তাত আমি ৰাতি থাকিলো। পিছদিনা ৰাতিপুৱাৰ ভাগত মৰ্ণিং ৱাকৰ কাৰণে খুলহালি ল'ৰাটো আৰু মই দুয়ো পশ্চিমলৈ প্ৰথমে গৈ সৃজনগ্ৰাম ব্লকৰ সন্মুখলৈ গ'লো। তাৰ পৰা পুনৰ উভতি গাঁৱৰ মাজলৈ সোমাইলো। গাঁৱত সোমাই তেতিয়া আমি গাড়ীত যাওঁতে যিবোৰ নেদেখাৰ নিচিনা বা চিন পোৱা নাছিলো, বহুত বস্তু দেখিবলৈ পালো। ধুনীয়া এখন কলৰ বাগান বা আগৰ মন্দিৰটো সুন্দৰ হৈছে, তাত ৰাতিপুৱাৰ ভক্তিমূলক গীত বাজি আছে। সেই ভাবিলো এটি সৰু ভিডিঅ' কৰো। এই বুলি দুজনে কোৱা কৰি কিছু কিছু চিত্ৰ তুলি আহি মাজভাগত তেওঁৰ ঘৰ পাত তেওঁ আৰু অফিচৰ যোৱাৰ কাৰণে সাজু হ'ব ধৰিলে। মই সেই একে চেগতে গাঁৱৰ সিটো মূৰলৈ গুচি গলো। ধুনীয়াকৈ এতিয়া ভক্তিমূলক গীত মোবাইলত বাজি বাজি গলো। ভাবিলো নহয়, ইটো মূৰৰ পৰাতো আগতকৈ গাঁওখন ধুনীয়া লগা পৰিৱেশ আৰু হৈছে, পুৰণি স্মৃতিবোৰ তাত আছে। সেয়ে পূব মূৰৰ পৰাও তেনেকৈ তুলি তেখেতসকলৰ ঘৰলৈ আহিলো। বিশেষ একোৱেই নাই, মই ইউটিউবাৰো নহয়, সাংবাদিকো নহয়, অলপ সংকোচ মনেৰে তাত কিছুমান ছবি তুলিলো। কাৰণ ইতিমধ্যে 2-এজন মানুহ ওলাব ধৰিছে পুতলৈ মূৰলৈ। সেয়ে কিছু ৰৈ গ'ল, কিছু ইয়াত থাকি গ'ল। বিশেষ একোৱেই নাই। মজাইৰমুখ বুলি কোৱা মোৰ শহুৰ শাহুৰ গাঁওখনকে আজি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়ালো। নমস্কাৰ। গাঁওখনৰ পশ্চিম মূৰত অৰ্থাৎ ষ্টাৰ্টিঙত পৰাই এনেধৰণৰ কি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু ব্যক্তিগত এনেধৰণৰ বাগান, ইমান মনোমোহা দৃশ্য, যথেষ্ট ভাল লগা পুৰণা স্মৃতি জানিবৰ কাৰণে মই এইটো বনোৱাৰ উদ্দেশ্য। মূলতে এইখন মোৰ শহুৰ শাহুৰ গাঁও। এতিয়া তেওঁলোক নাই যদিও তেওঁলোকৰ পুত্ৰ বোৱাৰীসকল আছে। গাঁৱৰ আগৰ পুৰণি মানুহবিলাক এতিয়া কিছু ঢুকাল, কিছু নতুন তৰফ ওলাই আছে। ইয়াৰ প্ৰথমতে গাঁওখনত সোমাই আপুনি মূল ৰাস্তাৰ পৰা পূবলৈ সোমালে ইয়াৰ ব্যক্তিগত এখন ধুনীয়া এজন চৰকাৰী চাকৰিয়াল ৰিটায়াৰ্ডৰ পিছত এনেকৈ কৃষি কামত কৰিছে, বাগান সজাইছে। এইটো ধুনীয়া এটা পুখুৰী, আৰু এই পুখুৰীটো পাৰ হোৱাৰ লগে লগে এইখন দলং। এই দলঙতে আৰম্ভ বুলি ক'ব পাৰি গাঁওখন। এয়া আমি দুজনে প্ৰাতঃ ভ্ৰমণৰ সময়টো ৰাতিপুৱাৰ ভাগত খোজকাঢ়া অৱস্থাত এই প্ৰাকৃতিৰ মনোৰম দৃশ্যবোৰ দেখি পটককৈ ভাবিলোঁ নে নহয় এটা ভিডিঅ' বনাই লওঁ। যি নহওক, মোৰ নিজৰ অলপ ভাল লাগিব, কাৰণ এইটো অঞ্চল বা এই গাঁওখনৰ পৰাই মই বিবাহ সূত্ৰে মোৰ ঘৈণীক গ্ৰহণ কৰিছিলোঁ। পিছফাল এওঁই মোৰ ৱাইফৰ সৰু ভায়েক, নামটো নকওঁ বাৰু। আমি দুয়ে পুৱা সোনকালে উঠি গাঁওখনৰ মোৰ সিটো ভ্ৰমণ কৰাৰ কাৰণে কৰিছোঁ, যিহেতু আজিকালি তেনেকৈ প্ৰাতঃ ভ্ৰমণ কৰেই। কিন্তু ইয়াৰ প্ৰাকৃতিক মনোৰম বা এই বাগানখন দেখি মনটো যেন কেনেবা এটা লাগি গ'ল নহয়। এইটো কি ধুনীয়া এটা
উদ্দেশ্য বা উদ্যোগ কি সুন্দৰভাৱে দুয়োফালে কি কৰিছে এইটো ইমান এটা সুন্দৰ পুখুৰীটোৰ চাৰিওপিনে কলগছ ৰুইছে বা অন্যান্য তামোলো ৰুইছে মাছো হেনো পোহে ইয়াত আৰু ইয়াত পুখুৰীটোৰ লগতে এইখন দলং এই দলংখনৰ কি নাম বুলি আছিলে বস্তুটো উল্টে খুন্দা নদী বুলিয়ে কয় এইটো সৰু দেখাত কিন্তু বাৰিষা কালত ময়ো অৱশ্যে আগৰ পৰাই শুনিছোঁ এই নদীটোত মানে উল্টা পিনে পানীটো ঘূৰে কাৰণে ইয়াক উল্টা খুন্দা বুলি কয় উল্টে মানে লাহে লাহে মৰি গৈ আছে কিন্তু নদীটো উল্টা বুলি কওঁতে উল্টাৰ কথাটো নাহে কিন্তু ইটো দিশত যেনেকৈ উল্টা ফালেহে ঘূৰে সেইকাৰণে এই নদীটো উল্টা খুন্দা নদী বুলিহে কয় গাঁৱৰ পশ্চিম প্ৰান্তৰ আৰম্ভণি মূল যেনিবা গাঁওখন ইয়াত এটা তিনিআলি আৰু ৰাজহুৱা মজাইৰ মুখ বুলি কোৱা এই অঞ্চলত এইটো এটা ৰাজহুৱা মন্দিৰ ইয়াত নামটো আছে এইটো পিছৰ পাৰা বুলি কয় তাৰ উত্তৰ চাইডেৰে এইটো ৰাস্তা সোমাই গৈছে মানুহৰ ঘৰৰে আৰম্ভণিৰে এয়া মন্দিৰ ভাগ ইয়াত এখন সভা হয় আৰু হৈ গ'ল আৰু এইটো দক্ষিণ চাইড শ্ৰী শ্ৰী চতুৰ্ভুজ মন্দিৰ শ্ৰী শ্ৰী চতুৰ্ভুজ মন্দিৰ মজাইৰ মুখ ইয়াত ঠিক ৰাতিপুৱাৰ ভাগতে পূজাৰী বন্তি জ্বলায় আৰু মাইকেৰে সংকেত দিয়াৰ নিচিনা ধৰ্মমূলক গীত বাজি থাকে আৰু আটাই ৰাইজ সেই সময়ত এই প্ৰভুলৈ প্ৰণাম জনোৱাৰ এটি সুন্দৰ মুহূৰ্ত এইদৰে গাঁওখন আৰম্ভ আমি কিছু কিছু তুলি যাম এয়া পশ্চিম মূৰত আৰম্ভ হৈ গাঁওখন পূবলৈ যায় আৰু দুটা আলিবাট এইটো অৱশ্যে অলপ উন্নত গাড়ী মটৰ চলে পিছতো গাড়ী মটৰ যাব পাৰে যদিও সম্পূৰ্ণ পকীকৰণ হোৱা নাই উত্তৰৰ ভালটো পিছৰ পৰা এইটো আগৰ পৰা গাঁওখনৰ ঐতিহ্য অতি পুৰণি কালৰ পৰাই ইয়াত বৃহৎ বৃহৎ ওখ ওখ গছ বাগান প্ৰায় ওৰৰে নাৰিকলৰ গছ তামোল গছ দেখিছে নহয় এই এনেধৰণৰ ৰাস্তাৰ দূৰৰ পাৰে ঘৰ কিছু দূৰৰ পিছতো বেছি দক্ষিণ পাৰটো মানুহৰ বসতি বা বাসৰ গৃহৰ কম খেতি পথাৰত আৰু বাওঁফালে এটা শাৰীতে বাসগৃহবোৰ ঠিক এনেধৰণৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ এতিয়াও আছেই এই অঞ্চলত এয়া গাঁৱত আমি সোমাই পৰিলোঁ মাছ ভাত বুলি ক'ব পাৰি কিছু দূৰ অহাৰ পিছত এইখন প্ৰাথমিক বিদ্যালয় দূৰৰ পৰাই জানিব পৰা মতে বহুত দিনীয়া বিদ্যালয় এইখন বছৰে বছৰে হৈছে কিছু পৰিৱৰ্তন বা গৃহবিলাক চৰকাৰী নিয়ম অনুসৰি সলনি হৈ আছে এটা তিনিআলি এইটো তিনিআলিৰ পৰা যেনিবা পিছৰ পৰা আগৰ পৰা গোট খাইছে গাঁওখনৰ নাম মজাইৰ মুখ ইয়াত নেম প্লেটো আছে বিদ্যালয়খনৰ নামো আমি দেখুৱাবলৈ যত্ন কৰিম ইয়াত গুণোৎসৱৰ সময়ত নেম প্লেট আছে বিদ্যালয়খনৰ নাম তেনেকৈ আছে দেখাত সৰু কিন্তু বহুত ল'ৰা ছোৱালী ইয়াত আৰু গাঁৱে গাঁৱে যিহেতু বিদ্যালয় আছে আছে 182 নং মজাইৰ মুখ নিম্ন বুনিয়াদী বিদ্যালয় স্থাপিত 1912 চন ইংৰাজী খুব পুৰণি স্কুল কৈছে নহয় আমাৰ সৰু দেউতা বা তেওঁলোকৰ জানিব গাঁওখনৰ এটা বিশেষত্ব কি কাৰণে এটা শাৰীতে যেন এইটো দক্ষিণ পাৰত এই তিনিআলিটো সেইটো চুবুৰীৰ লগত লগ লাগিছে সেই এখন সৰু গাঁও সেইখন মহম্মদিয়ান গাঁও বাৰে গাঁও বুলি কয়
বাৰেগড় আৰু আমি যিখনত খোজকাঢ়ি আছোঁ এইখন হ'ল মজাই এই বাৰেগড়ত মহম্মদিয়ান সম্প্ৰদায়ৰ মানুহখিনি থাকে এই বাঁহনিৰ পৰা আৰু ইটো হ'ল দুখন গাঁৱৰ মাজৰ ইটো হ'ল খেতি পথাৰ ধাননি পথাৰ সুন্দৰ পৰিৱেশ কৈছোঁ নহয় আগৰ পৰাই আমাৰ বিয়াৰ সময়তো এনেই আছিল কিন্তু ইয়াতকৈ কিছু ৰাস্তা ঘাট অলপ অনুন্নত যেন আছিল পৰিৱৰ্তন অহাৰ লগে লগে মানুহৰ ঘৰ দুৱাৰবিলাকো উন্নত হ'ল ৰাস্তা পদূলি সুন্দৰ হ'ল আৰু প্ৰায় ঘৰ মানুহতে আমাৰ হিন্দু মানুহখিনিৰ প্ৰায় ঘৰতেই বুলি ক'ব পাৰি মন্দিৰ বিষ্ণু মন্দিৰেই হওক শিৱ মন্দিৰেই হওক নিৰ্মাণ হৈ গৈছে বা কৰি আছে অন্য এখন নহয় এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বা আমাৰ অসম মাতৃভূমিত কেনেধৰণৰ গাঁওসমূহ আছে তাৰ এটা স্মৃতি ইয়াত উঠক বুলি ভাবিয়ে এনেধৰণে দেখুৱাবলৈ লোৱা হৈছে ইয়াত ধুনীয়া ধাননি পথাৰ ধান কটা আৰম্ভ হৈছে আজি আঘোণৰ 2 তাৰিখ গাঁওখনৰ এক চাইডে তাৰমানে মানুহ এক চাইডে পথাৰখন এইটো আগৰ পৰাই এইটো ধুনীয়া সৌন্দৰ্য মানে ৰাস্তাৰ দক্ষিণ পাৰটো খেতি পথাৰ আৰু উত্তৰ পাৰত ৰাস্তাতে লাগি থকাকৈ মানুহৰ ঘৰসমূহ পূৰ্বৰ পৰাই আছিল বা আমি দেখা সময়ৰ পৰাই আছে কিন্তু আগতকৈ যেনিবা এতিয়া আৰু বেছি ভাল লগা হৈছে ৰাস্তাটো কালি দি বন্ধ কৰি দিয়া এয়া প্ৰাতঃ ভ্ৰমণৰে দৃশ্যাংশ মজাইমুখ গাঁও বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ব্লকৰ অন্তৰ্গত মজাইমুখ গাঁওখনৰ এইটো পূববড়ো তিনিআলি এইদৰে গাঁওখন আৰম্ভ হয় এটি বিশেষত্ব যে ইয়াৰ এটা ছাইডত মানুহৰ ঘৰ উত্তৰ ছাইডত আৰু ৰাস্তাটোৰ দক্ষিণ পিনাৰত খেতি পথাৰ কি সুন্দৰ পৰিৱেশ আমি এইদৰে অকণমান চাওঁ এইদৰে গাঁওখনত এটা ফালে মানুহৰ বসতি আনফালে পথাৰ আৰু মাজভাগতে এইটো মন্দিৰ পুৰণি মন্দিৰ ঘৰ সমূহীয়া গাঁওখনৰ পূৰ্বৰ পৰাই এই স্থানত এই মন্দিৰ ভাগ আছে এয়া পুৱাৰ ভাগত পূজাৰী আহি পাইছেহি এইদৰে ৰাস্তাৰ কিনাৰত থানখনৰ বা অনুষ্ঠানটোৰ পৰিচয় পত্ৰ লিখি থোৱা আছে এয়া মন্দিৰ ভাগ ইয়াত দৌল উৎসৱ হয় বিভিন্ন তিথি পাৰ্বণসমূহ ইয়াত পালন কৰা হয় আৰু এইদৰে এফালে খেতি পথাৰ আৰু আনফালে গাঁওখনৰ বিভিন্নজনৰ ঘৰসমূহ কি সুন্দৰকৈ এটা শাৰীত এক সুন্দৰ পৰিৱেশ মই ৰাতিপুৱা পুৱাৰ ভাগত খোজকাঢ়ি থকা অৱস্থাত এইটো পুৰণা স্মৃতি পুনৰ মনত পেলোৱাৰ কাৰণে অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ এয়া মন্দিৰ ভাগ আৰু এই একেলেঠাৰীয়া এখন ধুনীয়া ধাননি পথাৰ অৱশ্যে 2-1 এই ৰাস্তাৰ সিপাৰৰ ঘৰ এতিয়া আৰম্ভ হৈছেহি গাঁওখনৰ প্ৰায় ঘৰ মানুহতে তামোল আৰু নাৰিকলৰ গছ ডাঙৰ ডাঙৰ গছ অতীজৰে পৰা স্মৃতি খুব ভাল লগা এখনি গাঁও প্ৰায় ঘৰতে পদূলি মূৰতে হওক পিছফালে হওক তামোল গছ নাৰিকলৰ গছবোৰ আছে আৰু সন্মুখৰ ভাগত এয়া খেতি পথাৰ
এয়া প্ৰাতঃ ভ্ৰমণৰ সময়ত সন্মুখৰ সেই গাঁওখন মহম্মদিয়ান গাঁও, ইছলাম ধৰ্মাৱলম্বী লোক। গতিকে মছজিদ ঘৰত কণমানি শিশু এটিয়ে গজল এটি আৰম্ভ কৰিছে, নিশ্চয় শুনিছে। ক'লো নহয়, এই মাজত ভাগতে পথাৰ, সিটো মূৰত ইছলাম ধৰ্মী লোক, সেইখন গাঁও। আৰু এইখন আমাৰ হিন্দু সমাজৰ গাঁও, পৰিপাটিকৈ এটা শাৰীত আছে। গাঁওখনৰ বিশেষত্ব কি, প্ৰায় ঘৰ মানুহতে কিছুমান নতুন নতুন মন্দিৰ নিৰ্মাণ কৰি আছে। আগৰ তুলনাত আকৌ উন্নত দেখা গৈছে। আৰু এইটোৱে আছিল আমাৰ শহুৰ দেউতাৰ ঘৰ, প্ৰয়াত উদয় চন্দ্ৰ নাথ। তেওঁৰ এতিয়া ডাঙৰ ল'ৰাটো, অৰ্থাৎ মোৰ ৱাইফতকৈ ডাঙৰ ককায়েকজনৰ চকীটো মন্দিৰ ঘৰ বনাই লৈছে। আগৰ পৰা শিৱ মন্দিৰ আছিল, এতিয়া উন্নত ধৰণে কৰিছে। কৈছে নহয়, এই গাঁওখনত প্ৰায় ঘৰতে মন্দিৰ আছে। আৰু অপজিট চাইডে সেয়া আপুনি শুনিছে, সেইখন মহম্মদিয়ান গাঁও। আৰু তাত ধৰ্মমূলক গীত কোনোবা শিশুৱে গাই আছে। আৰু এয়া খেতি পথাৰৰ সন্মুখত। আৰু এইটোৱে তেওঁলোকৰ চখ। এইটোৱে পুৰণি চখ, মূল চখ। আৰু ইয়াৰ পৰা সৰু ভাইটিটো এয়া সন্মুখলৈ ওলাই গৈছে, এইটো অলপ আগত। আৰু সন্মুখত এয়া ধাননি পথাৰ, পুখুৰী আদি। আহকচোন এতিয়া আমি সেইটো চকলৈ যাওঁ। এয়া পুৰণি চক পালোহি। এইদৰে গাঁওখন এটা চাইডত মানুহৰ বসতি, সন্মুখৰ ভাগত খেতি পথাৰ। কৈছে নহয়, এই খেতি পথাৰৰ এই অঞ্চলতে এতিয়া এঘৰ দুঘৰকৈ হ'ব ধৰিছে। আৰু এতিয়া সৰু ভাইটিজনীৰ এইটো নতুনকৈ বনাই লোৱা চব কাম এতিয়াও চলি আছে। ইয়াত প্ৰথমে এইটো ঘৰ বান্ধি থকা কৰিছিল, এতিয়া যেনিবা পুনৰ তেওঁৰ চেষ্টা এটা চলাইছে। তেনেকেই নহওক, এইটো চক। আৰু সুন্দৰ মন্দিৰ এটা, ককায়েকৰ নিচিনাকৈ পুৰণি চকত যেনেকৈ এটা শিৱ মন্দিৰ আছে, এইটো এনেদৰে তেওঁ প্ৰস্তুতি চলাইছে বা প্ৰায় হৈছে। দৰ্জা খিৰিকীৰ কাম মাত্ৰ বাকী। আৰু এইদৰে পদূলিমুখ, ৰাস্তাৰ সিটো পাৰত অন্য লোকৰ ঘৰ দুৱাৰ। সুন্দৰ পৰিৱেশ। বহুত গাঁৱৰ তুলনাত এই গাঁওখন অতি মনোৰম, ভাল লগা পৰিৱেশ। মানুহবিলাকৰ মিলা প্ৰীতি।